ঐক্যমঞ্চ ডিব্ৰুগড়ৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগিতাত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত আমন্ত্ৰণমূলক চলন্ত বীৰাংগন ট্ৰফিক মহিলা ফুটবল প্ৰতিযোগিতা ডিব্ৰুগড় চকিডিঙ্গি খেলপথাৰত আয়োজন কৰা হৈছে। ইয়াত 5 দিনকৈ হ'ব, 2, 3, 4, 5 আৰু 6 তাৰিখে হ'ব। আজি প্ৰথম খেলৰ এই আৰম্ভণিত মই ভাবোঁ যে এইটো এটা সঁচাকৈ মহিলাসকলৰ কাৰণে এটা সুন্দৰ পৰিৱেশ হৈছে। আৰু ইয়াত আপোনাৰ যিখিনি অনুশীলন কৰোঁতে আমি যিখিনি দেখিছিলোঁ, এটা অতি সুন্দৰ ল'ৰাই যেনেকৈ ফুটবল খেলে ঠিক তেনেকৈ ছোৱালীখিনিয়ে খেলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। মই ভাবোঁ যে এইখিনিয়ে আগন্তুক দিনত খেলাৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। আৰু মই ভাবোঁ যে খেলাৰ যি পৰিৱেশ, এই পৰিৱেশটো আমাৰ ডিব্ৰুগড়ত যথেষ্টখিনি আহিছে। আমাৰ এইখিনিত ইয়াত আমাৰ লাইট লগোৱা ব্যৱস্থা যিখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিলে, তাৰ ফলতে আমাৰ যথেষ্ট ভাল হৈছে। আৰু ইয়াত 8টা টিমে 6 তাৰিখৰ দিনা এখন ভাল খেল, ফাইনেল খেল হ'ব বুলি ভাবিছোঁ। সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আপোনালোকৰ জৰিয়তে। হয়, আজি আমি জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ আৰু ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ সহযোগত আৰু আমাৰ অসম ফুটবল সন্থাৰ তত্বাৱধানত আমি আজি শুভাৰম্ভ কৰিছোঁ। আমাৰ আজি 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে আমাৰ এই ফুটবল খেলখনি হ'ব। আৰু আমি অসমবাসীৰ লগতে সদৌ আমাৰ ডিব্ৰুগড়বাসী সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ এই ফুটবল খেলিলে, যাতে আহক, সকলোৱে উপভোগ কৰক। আৰু ইয়াৰ দ্বাৰা আমি এই খেলখনৰ দ্বাৰাই আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্মৰ আমাৰ মহিলাসকল যাতে আমাৰ খেলৰ জগতত যাতে তেখেতলোকে জিলিকি উঠে, আমাৰ অসম তথা ভাৰত তথা ভাৰতৰ বিদেশতো যাতে তেখেত জিলিকি উঠে, সেই পদক্ষেপে আমি আজি এই খেলখন আগবঢ়াম। আমাৰ ইয়াত 8টা দলে জইন কৰিছে। আৰু গুৱাহাটী টীম আহিছে, আমাৰ যোৰহাট টীম, তাৰপিছত দুলীয়াজান, মাঘেৰিটা, এনেকৈ 8টা টীম আহিছে। ডিব্ৰুগড় আছে, টিমনা, মধুটিং। আজি জাতীয় জনগোষ্ঠী ঐক্যমঞ্চৰ তৰফৰ হৈ আমি যি বীৰাংগনা মহিলা ফুটবল খেলখন আজি প্ৰথম বাৰ্ষিক আমি অনুষ্ঠিত কৰিব লৈছোঁ ডিব্ৰুগড় চকিডিঙ্গি ফিল্ডত। তো আমি ইয়াৰ যোগেদি এটাই কথা ক'ম, যিহেতু নেকি আমি মহিলাসকল বিশেষকৈ আগবাঢ়ি যোৱাত আমি এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ, যাতে আমাৰ এই খেলৰ যোগেদি আমাৰ ছোৱালীবিলাক এইখন মঞ্চৰ পৰাই নেশ্যনেল ইণ্টাৰনেশ্যনেল যাতে তেনেকুৱা জেগাত যাতে তেওঁলোকৰ নিজৰ পৰিচয় গঢ়িব পাৰে, সেই আশাৰে, সেই চিন্তাধাৰাই আমি আগবাঢ়ি আহিছোঁ। আৰু আমি লগতে ডিব্ৰুগড়বাসী আৰু আমাৰ সদৌ অসমবাসীৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ। আৰু আহক, ডিব্ৰুগড়বাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আহক তেওঁলোকে আমাৰ এই খেলখনি মানে